নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। এই যিটো তোমালোকৰ লেচন আছে ছ'চিয়েল ছায়েন্সৰ, এই লেচনটো তোমালোকৰ MCQখিনিৰ বিষয়ে আজিৰ এই ক্লাছত আমি ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 10ত পঢ়ি আছা আৰু যদি তুমি HSLC নতুবা ক্লাছ 10ৰ এনুৱেল নতুবা হাফ ইয়াৰলি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে যাবা। এই ক্লাছটোৱে তোমালোকক বহুখিনি হেল্প কৰিব। এক নম্বৰটো হৈছে ভৰতৰ নাট্যশাস্ত্ৰৰ কিমানটা শ্লোক আছে। এইটো খুব ইম্পৰ্টেণ্ট হয়। ভৰতৰ এখন নাট্যশাস্ত্ৰ নাম এখন শাস্ত্ৰ ৰচনা কৰিছিল। সেই ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? টোটেল শ্লোকৰ পৰিমাণ হৈছে 6000টা। ঠিক আছে, ভৰতৰ নাট্যশাস্ত্ৰত 6000টা শ্লোক আছে। 2 নম্বৰটো মন কৰা, ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে? আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, আমাৰ যি কনষ্টিটিউশ্যন, আমাৰ কনষ্টিটিউশ্যনত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষা কেইটা আছে? সেয়া শুদ্ধ উত্তৰটো হৈছে 22টা। ভাৰতবৰ্ষৰ প্ৰায় 22টা ভাষাক চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত স্থান দিয়া গৈছে। আৰু সেই ভাষাকেইটা যদি তোমালোকে চাবলৈ মন কৰা, তেনেহ'লে 10 টকীয়া পইচা এখন উলিয়াবা। সেই 10 টকীয়া পইচা এখনত তোমালোকে লেফ্ট চাইডে মন কৰিবা 10টা ভাষাত লিখা থাকে যে মে ধাৰক 10 रुपया আদা करने का वचन देता हूँ। এনেকৈ যে লিখা থাকে, সেই ইয়াত যেটা ভাষাত লিখা আছে সেইকেইটাই হৈছে আমাৰ ভাৰতৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত সংবিধানভাৱে আৰু স্বীকৃতিপ্ৰাপ্ত ভাষা। বুজিলা? আৰু সেই ভাষাৰ পৰিমাণ হৈছে 22টা। নেক্সট মন কৰা, পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখনৰ নাম কি? সেইখনৰ নাম হৈছে ঋগ্বেদ। ঋগ্বেদ সংহিতা হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মগ্ৰন্থ। নেক্সট মন কৰা, ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা নতুবা ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন? শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে ভাৰত সম্ভেদ নামৰ এখন কিতাপ ৰচনা কৰিছিলে। নেক্সট মন কৰা, নাগালেণ্ডত ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি? নাগালেণ্ডত এটা উৎসৱ পালন কৰে, সেই উৎসৱটো এটা পক্ষীৰ নামত। ঠিক আছে, পক্ষীটোৰ নাম হৈছে ধনেশ পক্ষী। সেই ধনেশ পক্ষীৰ নামত পালন কৰে। এতিয়া সেই উৎসৱটোৰ নাম কি? সেই উৎসৱটোৰ নাম হৈছে হৰ্ণবিল উৎসৱ, হৰ্ণবিল ফেষ্টিভেল। তোমালোকে নিশ্চয় হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে শুনিছে চাগে, নহয় জানো? গতিকে শুদ্ধ অপশ্যনটো লিখিবা হৰ্ণবিল ফেষ্টিভেল। নতুবা হৰ্ণবিল ফেষ্টিভেল কি জীৱৰ স্মৃতিত পতা হয়, এনেকুৱা ধৰণে পৰীক্ষাত আহিব পাৰে। কি জীৱৰ নামত পতা হয়, এনেকুৱা ধৰণেও পৰীক্ষাত আহিব পাৰে। তেতিয়া কি লিখিব লাগিব? ধনেশ পক্ষী লিখিব লাগিব, নহয় জানো? অ'কে, সত্যমেৱ জয়িত এই বাক্যশাৰী মূলতঃ লোৱা হৈছে, মানে আমি যে কওঁ সত্যমেৱ জয়তে, সত্যমেৱ জয়তে, এই শব্দশাৰী, এই বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? এই বাক্যশাৰী লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা। আমি যে কওঁ সত্যমেৱ জয়তে, আমাৰ যিটো ৰাষ্ট্ৰীয় চিন সত্যমেৱ জয়তে, সেই সত্যমেৱ জয়তে যিটো বাক্য সেইটো অনা গৈছে মুকুন্দ উপনিষদৰ পৰা। কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ হাৰ গ্ৰহণ কৰি সমন্বয়বাদ অনুসৰণ কৰিব লাগে। এই বিখ্যাত বাণীটো কাৰ? এই বিখ্যাত বাণীটো হৈছে সম্ৰাট অশোকৰ। এইটো কথা আমি যোৱাকালিৰ আমি যিটো লাইভ ক্লাছ কৰিছিলোঁ আমাৰ একাডেমীত, সেই লাইভ ক্লাছত আমি ডিছকাশ্যন কৰি গৈছোঁ, নহয় জানো? অ'কে গাইজ, নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কোনজন ৰজাৰ দিনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। বহুতে তোমালোকে কি কৰিবা? বহুতে লিখি থৈ আহিবা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ বুলি। কিন্তু এইডোখৰ এটা কথা মন কৰিবা, শিৱসাগৰৰ যিটো আমাৰ তলাতল ঘৰ, সেই তলাতল ঘৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ৰুদ্ৰসিংহৰ দিনত আৰু সম্পূৰ্ণ হৈছিলগৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। বুজিলা? আৰু তলাতল ঘৰটো মানে ওৱান কাইণ্ড অফ মিলিটাৰী বেছ আছিলে, মানে আমাৰ আহোম সৈন্যসকলৰ কাৰণে। বুজিলা? অ'কে, নেক্সট কুৱেশ্যন মন কৰা। উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্য মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? শুদ্ধ উত্তৰ হৈছে মেঘালয়। মাতৃতান্ত্ৰিক মানে কি? মাতৃতান্ত্ৰিক মানে হৈছে য'ত নেকি মহিলাই পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব লয়। আমাৰ অসমত কি চলে? আমাৰ অসমত আছে পুৰুষতান্ত্ৰিক। তোমালোকৰ ঘৰৰ এতিয়া মুখ্য মুৰব্বী বুলি ক'লে কাক বুজায়? তোমালোকৰ দেউতাক বুজায়। ঠিক আছে, কিন্তু মেঘালয়ত মানে তেনেকুৱা নহয়। মেঘালয়ত ঘৰৰ মুখ্য ব্যক্তি বুলি কোৱাৰ লগে লগে মাতৃক বুজায়। ঠিক আছে, মহিলাসকলক বুজায়। অ'কে, নেক্সট মন কৰা। বিবিধতাৰ মাজত একতা, ইউনিটি ইন ডাইভাৰ্চিটি, এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে প্ৰকাশ পাইছে, বা কোনখন গ্ৰন্থত এই বাক্যশাৰী উল্লেখ আছে? এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত সম্ভেদ। পণ্ডিত জৱাহৰলাল নেহেৰুৰ যিখন ভাৰত সম্ভেদ নামৰ কিতাপ, সেই ভাৰত সম্ভেদ নামৰ কিতাপখনত এই বাক্যশাৰী প্ৰকাশ পাইছে, নতুবা সেই কিতাপখনৰ পৰা এই বাক্যশাৰী অনা গৈছে। বুজিলা? অসমৰ প্ৰাচীন নাম কি? অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। এই দুটা নাম মানে ইয়াত দিছে, দুটা অপশ্যন দেখিছে, দুইটা অপশ্যনৰ দুটাই শুদ্ধ হয়, প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
ওকে নেক্সট মন কৰা চাহমিলান কোন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল শুদ্ধ উত্তৰ হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত বহুতে লিখিব পাৰা তোমালোকে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত কিন্তু স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতহে চাহমিলান আমাৰ অসমলৈ আহিছিল তোমালোকে ইণ্টাৰনেটত যদি চোৱা তেনেহ'লে স্বৰ্গদেউ প্ৰতাপ সিংহ বুলি ওলাব মই উইকিপিডিয়াত চাই পিনে আনচাৰটো ইয়াত বহাইছোঁ ঠিক আছে গতিকে তোমালোকে ভুল নকৰিবা প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি সেই গ্ৰন্থখনৰ নাম হৈছে পণ্ডিত কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ৰচক কোন কৌটিল্য এইটো এটা এমচিকিউ তোমালোকৰ পৰীক্ষাত আহি থাকে অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি সেই আলোচনীখনৰ নাম হৈছে অৰুণোদয় আমি আগৰ ক্লাছটোত আমি আলোচনা কৰি আহিছোঁ গাইজ নেক্সট কুৱেশ্যন মন কৰা দেশ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে মানে কোনটো তাৰিখ হওক আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰোঁ শুদ্ধ উত্তৰটো হৈছে 21 জুন মানে 21 জুন তাৰিখটো আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰোঁ আমি মানে সমগ্ৰ বিশ্বই কৰে আৰু লোকসংগীতত পদ্মশ্ৰীৰ সন্মান লাভ কৰা আমাৰ অসমৰ শিল্পীগৰাকীৰ নাম কি সেই শিল্পীগৰাকীৰ নাম হৈছে প্ৰতিমা পাণ্ডে বৰুৱা ইয়াত দেখিছা চাৰিটা অপশ্যন দিয়া আছে ভূপেন হাজৰিকা দিয়া আছে ৰামেশ্বৰ পাঠক দিয়া আছে খগেন মহন্ত দিয়া আছে কিন্তু লোকসংগীতৰ ক্ষেত্ৰত আমাৰ যিবিলাক ফক চং সেই চংবিলাকৰ ক্ষেত্ৰত প্ৰতিমা পাণ্ডে বৰুৱা এখেতে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে প্ৰাচীন ভাৰতৰ এখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰক সংহিতা হৈছে আমাৰ প্ৰাচীন ভাৰতৰ এখন চিকিৎসা শাস্ত্ৰ নহয় বা চিকিৎসাৰ লগত জড়িত মানে চিকিৎসাৰ বিভিন্ন ধৰণৰ বিষয় থকা এখন কিতাপ অৰ্থশাস্ত্ৰৰ লিখকজন হ'ল কোন বাৰু অৰ্থশাস্ত্ৰখন কোনে লিখিছিলে কৌটিল্যই লিখিছিলে নহয় জানো এইটো তোমালোকৰ কেতিয়াবা মানে দুটা আহি যায় প্ৰশ্ন যে অৰ্থশাস্ত্ৰৰ লিখক কোন নতুবা কৌটিল্যই কি লিখিছিল তাতে 4-5টা অপশ্যন থাকিব তোমালোকে শুদ্ধ অপশ্যনটো বহাব লাগিব এতিয়া কেনেকৈ মনত ৰখাবা পণ্ডিত কৌটিল্যই কি লিখিছিল অৰ্থশাস্ত্ৰ লিখিছিল অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল পণ্ডিত কৌটিল্যই ৰচনা কৰিছিল উত্তৰ পূৰ্বাঞ্চল শব্দটো উদ্ভাৱন কৰিছিল কোনে স্থানীয় লোক ব্ৰিটিছ ভাৰত চৰকাৰে নে ওপৰত শুদ্ধ নহয় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ব্ৰিটিছসকলে আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চল ইংৰাজীত কোৱা হয় নৰ্থ ইষ্ট ঠিক আছে সেই নৰ্থ ইষ্ট শব্দটো উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে আজান ফকীৰৰ প্ৰকৃত নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাহ মিলান মানে আমি যিজনক আজান ফকীৰ বুলি কওঁ ন জিকিৰ আমি যে পঢ়িছোঁ আছামিছত সেই জিকিৰ ৰচনা কোনে কৰিছিলে আজান ফকীৰ এতিয়া আজান ফকীৰৰ আন এটা নাম হৈছে চাহ মিলান মানে আজান ফকীৰ মানেই চাহ মিলান এজন ব্যক্তিৰ মানে দুটা নাম বুজিলা কীৰ্তন গ্ৰন্থখন কোনে ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু নামঘোষা কোনে ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা হৈছে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ আৰু শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা বুজিলা এইটো তোমালোকৰ পৰীক্ষাত আহি থাকে কেতিয়াবা কথাগীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হৈছে কথাগীতা গ্ৰন্থখন ৰচনা কৰিছিলে ভট্টদেৱে 1 নম্বৰটো ওকে গাইজ তোমালোকৰ এই 23টাই এমচিকিউ পৰীক্ষাৰ কাৰণে তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় কিটা বহুত বেছি চান্স আছে ইয়াৰ লগতে তোমালোকে যদি ক্লাছ 10 সোশ্যাল সায়েন্সৰ কমপ্লিট সিলেবাসৰ কোৰ্সটো ডাউনলোড কৰিব বিচৰা তেনেহলে ভিডিও ডেসক্ৰিপচন চেক কৰিবা তাত তোমালোকৰ ক্লাছ 10 সোশ্যাল সায়েন্সৰ কমপ্লিট কোৰ্সটো তোমালোকক তাতে প্ৰভাইড কৰি দিয়া আছে যত তোমালোকে লং কুৱেশ্যন শৰ্ট কুৱেশ্যনছ এমচিকিউ বাকি তোমালোকৰ যিখিনি ডাঙৰ কনসেপ্ট আছে সোশ্যাল সায়েন্সৰ গুটেখিনি আমি আলোচনা কৰি থৈছো গতিকে তুমি যদি লবলৈ বিচৰা ভিডিও ডেসক্ৰিপচন চেক কৰিবা তাতে লিংক দিয়া আছে তাত গৈ তোমালোকে কোৰ্সটোত এনৰোল কৰিব পাৰা আৰু যদি তোমালোকে তাত গৈ এনৰোল কৰিব নোৱাৰা তেনেহলে আমাৰ ডেসক্ৰিপচনত ফোন নম্বৰ দিয়া আছে আমালৈ ফোন কৰা নতুবা মেছেজ কৰা আমাৰ টিমে তোমাক গাইড কৰি দিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস তোমালোকে যদি অনলাইন টিউশন বিচাৰি আছা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছা যদি তোমালোকৰ ইংৰাজী অসমীয়া সমাজ বিজ্ঞান এই সাবজেক্ট বিলাকৰ যদি কোনোবা এটা সাবজেক্ট তুমি দুৰ্বল হৈ আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশন ল'ব পাৰিবা তোমালোকৰ কাৰণে আমি ক্লাছ বিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশনৰ থ্ৰুদি কন্টাক্ট কৰাও যত তোমালোকক আমি 24/7 লাইভ সাপোৰ্ট প্ৰদান কৰো গতিকে তুমিও যদি আমাৰ থ্ৰুদি পঢ়িম ভাবিছা তেনেহলে এই যিটো WhatsApp নম্বৰ দেখিছা এই WhatsApp নম্বৰটোত আমালৈ ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব